নগাঁৱৰ সংখ্যালঘু মীনপালকে একত্ৰিতভাৱে চুৰিয়াত ৰাইচ মিল যোগে ল'লে সিদ্ধান্ত উজনি অসমলৈ মাছ ৰপ্তানি কাৰ্য থাকিব অব্যাহত। এই ক্ষেত্ৰত প্ৰশাসন আৰু দল সংগঠনৰ বিচাৰিছে সহযোগিতা। মীনপালকসকল নগাঁৱৰ মীনপালক সন্থাৰ নহয় সদস্য। উজনি অসমলৈ মাছৰ ৰপ্তানি নকৰোঁ বুলি কৰা মন্তব্যক দিছে তীব্ৰ গৰিহণা। ইব্ৰাহিম খলিলুল্লাহ নামৰ মীনপালক সন্থাৰ সভাপতি বুলি দাবী কৰা লোকজনৰ আছে নিজা দুটাকৈ পৰ্টেল। উক্ত পৰ্টেল যোগে পোনপ্ৰথমে কৰিছিল উজনি অসমলৈ মাছ ৰপ্তানি বন্ধৰ ঘোষণা। চুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট এনি লাইফ। আমাৰ ইয়াত প্ৰথম কথা আমি আগতে কৈ গৈছোঁ, আমাৰ ইয়াত কোনো নগাঁৱত কোনো মীনপালক সন্থাই নাই। মীনপালক সন্থাই নাই। আমাৰ নিজৰ মাছ, নিজৰ উৎপাদিত মাছ আমি নিজে অসমৰ বিভিন্ন বজাৰত লৈ গৈ আমি বিক্ৰী কৰোঁ। আমাৰ ইয়াত মূল কথা হ'ল আমাৰ ইয়াত কোনো মীনপালক সন্থা নাই। এইটো এটা ভুৱা নাম লৈ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে দুই এজন মানুহে গোটেই ৰাইজৰ মানুহখিনিক বিভ্ৰান্তিৰ সৃষ্টি কৰি এটা ভুৱা দৰ সৃষ্টি কৰিছে গোটেই অসমত। আপোনালোকৰ কি ৰপ্তানি চলি আছে নেকি? না, ৰপ্তানি চলি আছে, মুঠতে মানে কম। আগতে যিমান হৈছিলে এসপ্তাহ আগত যিমান ৰপ্তানি হৈছিলে তাতকৈ অলপ কমি গৈছে। যিহেতু বৰ্তমান অসমৰ যি এই মাছৰ যিটো নিউজ ছ'চিয়েল মিডিয়াত ওলাইছে, এই ছ'চিয়েল মিডিয়াত নিউজটো ওলোৱাৰ পিছত অসমৰ বিভিন্ন জেগাত মাছৰ ৰপ্তানি ক্ৰমান্বয়ে হ্ৰাস পোৱা গৈছে। যিকে নহওক আমাৰ মানুহখিনি সংকীৰ্ণ হৈ আছে। আমি প্ৰশাসন তথা ৰাজ্য চৰকাৰক আমি দাবী জনাইছোঁ যে আমাৰ মানুহখিনি যাতে সংকীৰ্ণ হৈ থাকিব নালাগে। আমাৰ মানুহখিনিয়ে যাতে অসমৰ বিভিন্ন বজাৰত নিজৰ উৎপাদিত মাছ নি পেলাই বিক্ৰী কৰিব পাৰে। যিহেতু মানে আপোনালোকে মৎস্য উৎপাদন কৰে, ইয়াৰ যিটো নগাঁও ব্যৱসায়ী সন্থা যিটো আছে, নগাঁও ব্যৱসায়ী সন্থা আছে নেকি? নাই, আমি এইটো তেনেকুৱা গম নাপাওঁ। আমি ইমান দিন ধৰি মাছৰ লগত জড়িত, মাছ উৎপাদিত কৰি আহি আছোঁ। আমি নগাঁও ব্যৱসায়ী সন্থা বুলি আছে বুলি আমি গম নাপাওঁ। আমি অকল নগাঁৱই নহয়, অসমৰ বিভিন্ন জেগাত আমাৰ ইয়াৰ উৎপাদিত মাছ ৰপ্তানি হয়। যদি নগাঁৱত তেনেকুৱা বেপাৰী সন্থা থাকিলেহেঁতেন গোটেই মাছখিনি নগাঁৱতে বিক্ৰী হ'লেহেঁতেন। আমাৰ মাছটো নগাঁৱত অলপ অসংখ্যক মাছে বিক্ৰী হয়। আমাৰ মাছখিনি গোটেই অসমৰ বিভিন্ন বজাৰত আপাৰ আছামকে ধৰি লয়াৰ আছামলৈকে, বৰাক বেলিৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰলৈকে, পাহাৰ ভৈয়ামৰ বিভিন্ন জেগাত য'ত মাছৰ বজাৰ আছে ততেই আমাৰ ইয়াৰ জেগাৰ মানুহে মাছ লৈ যায়, তাত বিক্ৰী কৰে। এইটো আমি গম নাপাওঁ। হয়তো এনেকুৱা হ'ব পাৰে নিজৰ কিবা স্বাৰ্থ সিদ্ধি হ'ব পাৰে, নিজৰ ব্যক্তিগত নিজৰ ঘৰুৱা কিবা বিজনেছ থাকিব পাৰে। যদি ইয়াৰ মাছখিনি বাহিৰত ৰপ্তানি নহয়, তেখেতসকলে ইয়াত মাছটো কিনি পেলাই তেখেতসকলে হয়তো ছাপ্লাই দিব পাৰে, এনেকুৱাও হ'ব পাৰে। সেইটো আমি ডাইৰেক্ট ক'ব নোৱাৰি। সিহঁতৰ মনৰ কথা, কি বাপ লৈ সিহঁতে এনেকুৱা কৰিছে, না দুষ্ট চক্ৰৰ লগত কিবা ইংগিত আছে, সেইটো আমি গম নাপাওঁ। মুঠতে কথা হ'ল আমাৰ ইয়াত কোনো মীনপালক সন্থা নাই। আমাৰ ইয়াত কোনো মীনপালক সন্থা নাই। আমি আমাৰ মাছ পূৰ্বৰে পৰাই নিজে উৎপাদন কৰি অসমৰ বিভিন্ন বজাৰত বিক্ৰী কৰি আহিছোঁ। আৰু সদয় শেষত মই ৰাজ্য চৰকাৰ, প্ৰশাসন তথা গোটেই দল সংগঠনক মই এটাই দাবী জনাওঁ, এই অঞ্চলৰ বৃহত্তৰ এই নগাঁওবাসী ৰাইজে এটাই দাবী জনাওঁ যাতে আমাৰ মানুহখিনি আপোনালোকে সুৰক্ষা দিয়ক। আমি এই হাতামপুৰীয়া অস্তিত্ব যিটো আমি বজাই ৰাখিব লাগিব। অসমৰ যি আমাৰ হাতামপুৰীয়া বজাই ৰাখিব লাগিব। অভিযোগ উত্থাপন হৈছে যে নগাঁৱৰ পৰা যিকেইজন ব্যৱসায়ী আপাৰ আছামলৈ যায়, সেইকেইজন মানুহৰ পৰা কিবা কোনোবা টোল টেক্স বা তেনেকুৱা টেক্স দিব লগা হয়? তেনেকুৱা কোনো গম নাপাওঁ। টোল টেক্সৰ কথাটো গম নাপাওঁ। আমি ধৰক কিবা দল সংগঠনে পইচা বিচাৰে নেকি? নাই, দল সংগঠনৰ কথা আমি গম নাপাওঁ। আমি ইমান দিন ধৰি এই অঞ্চলৰ মানুহে আমি আপাৰ আছামৰ বিভিন্ন জেগাত দুলীয়াজানকে আদি কৰি তিনিচুকীয়া, নাজিৰা, মৰিয়নি, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, এইবিলাক জেগাত, তিতাবৰ, এইবিলাক জেগাত আমি মাছ লৈ যাওঁ। কিন্তু কোনো ছাত্ৰ সন্থাৰ নামত কোনো টোল টেক্স আমাক দিব নালাগে। আমি আমাৰ মাছ ডাইৰেক্ট আমি বজাৰত লৈ যাওঁ, তাতে বিক্ৰী কৰোঁ, তাতে আমি পইচাখিনি লৈ আকৌ ঘৰলৈ উভতি আহোঁ। কিবা বেয়া ব্যৱহাৰ কৰিছিল নেকি? নাই, এনেকুৱা হোৱা নাই। আমি আশা কৰিছোঁ আগলৈও যাতে তেনেকুৱা নহয়। আমি আমাৰ হাতামপুৰীয়া সম্প্ৰীতি ৰক্ষা কৰিব লাগিব। আমি যুৱ সমাজে আগলৈ আমাৰ দেশৰ ভৱিষ্যত। আমি যুৱ সমাজক আহ্বান জনাওঁ, কাটৰ আহ্বান জনাওঁ, নগাঁওবাসী ৰাইজৰ হৈ আহ্বান জনাইছোঁ। দল সংগঠনৰ নেতাসকলক, সংগ্ৰামী সত্তাসকলক আমি আহ্বান জনাইছোঁ যে আমাৰ ইয়াৰ মানুহখিনিয়ে আপোনালোকৰ ইয়াত মাছ লৈ যাব। আপোনালোকে বিভিন্ন সময়ত যুক্তি বা পৰামৰ্শ বা দি পেলাই আমাক সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। ইব্ৰাহিম খলিলুল্লাহ মদনী, তেখেতৰ বোলে পৰ্টেল চেনেল আছে দুটা, সেইটো TRPৰ কাৰণে দিছে। তেখেতৰ মই প্ৰথমে এটা আহ্বান প্ৰশাসনক জনাম যাতে তেখেতৰ এই পৰ্টেল দুটা বন্ধ কৰক। য'তে ত'তে মানুহক ব্লেকমেইলিং কৰে।
কোনোবা ঘৰত যদি কোনোবা কাজিয়া মতা মাইকীয়ে কাজি লাগে সেই ঘৰত সোমাই গৈ এইবিলাক নিউজ কৰে পৰ্টেল এই দুটা পৰ্টেল প্ৰথমত বন্ধ কৰি দিব লাগে প্ৰথম দুটাৰ নাম কি নামখিনি আমি নাজানো মই এইবিলাক ফেচবুকত হেৰি নকৰোঁ যোৱা আজি কেইদিন ধৰি যিটো মন্তব্যৰ ওপৰত গোটেই অসম জুৰি এটা তোলপাৰ লাগিছে যে নগাঁও জিলা মীন পালন সন্থা বুলি যিটো নাম লৈ দুজন ব্যক্তিয়ে বা 2-3জন ব্যক্তিয়ে যিটো এটা বক্তব্য দাঙি ধৰিছিল যে অসমৰ উজনি অসমলৈ মাছ ৰপ্তানি নকৰোঁ বুলি সিদ্ধান্ত লৈছিল তাৰ আমি তীব্ৰ গৰিহণা দিছোঁ কাৰণ আমি মৎস্য ব্যৱসায়ৰ লগত জড়িত ব্যক্তি ইয়াত যিসকল ব্যক্তি আছে গোটেইখিনি ব্যক্তি মৎস্য ব্যৱসায়ৰ লগত জড়িত কাৰণ আমি মাছ নিজে উৎপাদন কৰোঁ আমি কোনো মৎস্য পালনৰ ব্যৱসায়ী সন্থাৰ লগত জড়িত নহয় আমাৰ কোনো সন্থা নাই আমি নিজে উৎপাদিত কৰা মৎস্য আমি অসমৰ বিভিন্ন জেগাৰ জিলালৈ ৰপ্তানি কৰোঁ বা অসমৰ বাহিৰলৈও যায় যেনেকৈ নাগালেণ্ডত যায় আৰু আমি আজিৰে পৰা নহয় বহু পূৰ্বৰে পৰা বহু দিনৰ পৰা আমি ৰপ্তানি কৰি আহিছোঁ আৰু ভৱিষ্যতেও নি থাকিম আজিও গৈছে যোৱাকালি মোৰ নিজৰ মাছ গৈছে মোৰ মামা তেখেতৰো মাছ গৈছে তিনিচুকীয়ালৈ গৈছে ডিব্ৰুগড় গৈছে অহাকালিৰ পৰাও যাব আজিৰে পৰাও যাব নিশ্চয় যাব আৰু ভৱিষ্যতে আমি পঠাম তাত যাতে প্ৰশাসন বা চৰকাৰ প্ৰশাসন আৰু দল সংগঠনৰ সম্পূৰ্ণ সহযোগিতা কামনা কৰিছোঁ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত